ভয়ঙ্কর নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুরপূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণ হওক বাচা হওক গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব বাৰু বাচাহঁত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে আছে গুরুদেব ল'ব গুরুদেব গোৱাচোন তুমি ভাল গুরুদেব ঠিক বালম ক্ষেত্রিয় বালম ব্রহ্ম তেজু বালম বালম একরে ব্রহ্মদর্শনং সর্বসাদি ষষ্ঠা নিমে ল'ব গুরুদেব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব তদ্রত প্রসম্যক্ষঃ প্রসন্ন ইন্দ্রিয় মানসং তপুসং তপুমহ সমস্থাপু যদব্য ব্রহ্মত্ব কার নমঃ বাহ তুমিও দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন তুমি এই কথাষাৰ কোনে কৈছিল মহর্ষি বিশ্বামিত্ৰই গুরুদেব মহৰ্ষি বিশ্বামিত্ৰই বাৰু ল'ব গুরুদেব কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠমুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ বাৰু কুশ গুৰুদেৱ কোৱাচোন তুমি এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয় নে গুৰুদেৱ হয় বাচা বাল্যকাণ্ড ৰামায়ণৰ কথা এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ ল'ব ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা তেন্তে আমাৰ আইৰো পিতা নেকি গুৰুদেৱ বাৰু এইবিলাক কথা তোমালোকে পাছত জানিবা বাচাহঁত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলুদ্ধ সেইহেতু শাস্ত্ৰধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন সেয়ে বাচাহঁত গুৰুদেৱ তোমালোকক অত দিনেবৈ ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ সেয়ে বাচাহঁত গুৰুদেৱ আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা পৰীক্ষা প্ৰথমতে মোৰ সন্মুখত মই শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন ভাল গুৰুদেৱ আজি তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল শিকাব বাহুযুদ্ধ বাহুযুদ্ধৰ
তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। দাদা বাসাহত গুৰুদেৱ। তোমালোকে এতিয়া চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। গুৰুদেৱ। মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা। গুৰুদেৱ। বাসাহত গুৰুদেৱ। যোৱা এতিয়া খন্তেক কুটিৰত গৈ বিশ্ৰাম কৰাগৈ। ভাল গুৰুদেৱ। কিবা শৌৰ্য সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ। নহয় পাহৰিছোৱেই, নহয় এওঁলোক সামান্য মানৱ। প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ হিৰে হিৰে হৈ প্ৰবাহিত জানকী ৰাখি যাৰ শিৰৰ ভূষণ। তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ। ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ জীৱন।
আহক মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্যত উঠা সকলো বাৰু কোৱাচোন গুৰুদেৱ যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণক্ষেত্ৰ অশ্বমেধ যজ্ঞৰ বাবে সুপ্ৰস্ত কৰিছোঁ যোগাৰ যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সাপেক্ষিছোঁ মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম উত্তম হৈছে বচাহত গুৰুদেৱ তেন্তে বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা যোৱা হাতোহন লৈ অহা যজ্ঞৰ অশ্বসহ অশ্বৰখীয়াক বাছাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অলংকিত কৰি অশ্বৰ কপালত অশ্ব ৰক্ষাৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাশ্ব ভাৰত ভূমিত লক্ষ্মণ গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিৰা ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যা মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞ কৰিছে আয়োজন মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ ভিন্ন প্ৰান্ত যজ্ঞাশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে বীৰ সেনাগণ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব সেইসকলৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি বীৰ কোনোজন তেন্তে বন্দী কৰি যজ্ঞ ৰস্য দেখুৱাব পাৰে নিজৰ বীৰত্ব বাছাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰা ভাল গুৰুদেৱ বাছা হতোহন গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলোঁ অৰ্পণ গুৰুদেৱ তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ গুৰুদেৱ কৰা হবে জয় ধ্বনি মেদিনী কপাই জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধ মহাযজ্ঞৰ আশীৰ্বাদ কৰক গুৰুদেৱ বিজয় ভৱ আহাৰাম গুৰুদেৱ এবে আমি যাওঁ যজ্ঞৰ বাকী কাৰ্যৰ সম্পৰ্কে কৰোগৈ আলোচনা বলক গুৰুদেৱ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধ মহাযজ্ঞৰ আরে জয় লয়া চলে রাম ভা
ভালদৰে নিৰীক্ষণ কৰা। ভাল দাদা। দাদা অতি আচৰিত কথা। যজ্ঞপাতি এই দস্য মেলি দিছে শ্ৰীৰামচন্দ্ৰই। পত্ৰ লিখা আছে অস্ত্ৰৰ কপালত। ভাই লৈ আনা জয়পত্ৰ মোৰ সমীপে। ভাল দাদা। শ্ৰীৰামচন্দ্ৰই যজ্ঞপাতি মেলি দিছে অস্ত্ৰ আৰু সেই অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি। দাদা দাদা বিজয় পত্ৰ অযোধ্যাৰ মহামুনি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞৰ অস্ত্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তত। দাদা যজ্ঞৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সৈতে বীৰ সেনাগণ। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰ সম্ভাষণ জনাব সেইসকলৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি বীৰ কোনজন বন্দী কৰি যজ্ঞৰ অস্ত্ৰ দেখুৱাব পাৰে নিজৰ বীৰত্ব। আচৰিত ভাই বন্দী কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ। বীৰযুদ্ধে কৰাবি নাৰিম যজ্ঞৰ তুৰংগ। উত্তম কৰিলা ভাই। সন্তুষ্ট হলো মই তোমাৰ। জয় শ্ৰীৰামচন্দ্ৰ, জয় অশ্বমেধ মহাযজ্ঞৰ, জয় অশ্বমেধ মহাযজ্ঞৰ, জয় জয় জয়। ভাই এই সন্তুষ্ট কাৰ্য আহা ভাই আমি মিলি কৰো আন্দোলন। কোন তোমালোক মুনিৰ কুমাৰ? শুনিছো হয় যজ্ঞৰ অস্ত্ৰ তোমালোকে কৰিছা বন্ধন। এৰি দিয়া যজ্ঞৰ অস্ত্ৰ। লাগে যদি অন্য অস্ত্ৰ ল'ব পাৰা নিজ ইচ্ছাৰ মতে। বিৰাব তাকো বল ৰাখি থাকো আমি দুই ভাই। তোমালোকৰ অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি। সেইবাবে বন্দী কৰিছো তোমালোকৰ অস্ত্ৰ। যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ। কোনে কাৰোবা সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি মোৰ অনুমান হয় ইহঁত যেন আমাৰ দিনেই কোন তোমালোক? কিবা নাম পিতাৰা আৰু সেই ভাগ্যৱতী জননী বা কোন? বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ। লিখিছিলা অস্ত্ৰৰ কপালত জীয়াই অস্ত্ৰ কৰিব বন্ধন। কল্যাণ নহব কদাপি। ভয় কাক বোলে নাজানো সমুলি। সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত। সেয়েহে নকৰো ৰং বিনা যুদ্ধে আমাৰ অস্ত্ৰ এৰি দিয়া। নালাগে বুজনি নালাগে অনুৰোধ খবৰ ক্ষেত্ৰত। অস্ত্ৰ ৰাখাত পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ। যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰথ বালকৰ বিৰুদ্ধে। তেন্তে উৎপাত বালক খাটুহাত মৃত্যুৰ কাৰণে।
থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ হনু বিনা যুদ্ধে আশ্ৰয় নিদিয়াত যুদ্ধ হ'ল বোলে আপোনাৰ তিনি ভাতৃৰ হনু কিন্তু 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 কি কম প্ৰভু সেই দুটি শিশুৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনি ভাতৃয়ে ও কি শুনিলো মই মোৰ তিনি অনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত যিবিৰে বধ কৰিছিল লৱণ দৈত্যক যিবিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক আৰু তেনেকে ভাতৃয়ে মোৰ প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত মোৰ ভাতৃগণ এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা ও গুৰুদেৱ কি কুক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ ভাতৃহুক ত্যাগ কৰা ৰাম গুৰুদেৱ চিন্তা কৰা কেনেকৈ সেই ভাতৃবধী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ সঁচা কথা গুৰুদেৱ মই এনেদৰে ভাগি পৰিলে নহ'ব হনু লৈ আনা ধনুষৰ মূৰ এতিয়াই বিচাৰি যাম সেই ভাতৃঘাতীক ভাল প্ৰভু হনু প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা এতিয়াই যুদ্ধ যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃ সন্তাৰ ওপৰত লওঁগৈ প্ৰতিশোধ গুৰুদেৱ কৰক আশীৰ্বাদ ৰণজয় হওঁ যেন কৰিছো আশীৰ্বাদ বিজয়ী ভৱ বলা হনু জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র আরে যুদ্ধ যাত্রা করি চলে রাজীবন সন আরে হকে চলে হনুমন্ত অতি ক্ৰোধমান আরে হকে চলে হনুমন্ত অতি ক্ৰোধ মন জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধ মহাযজ্ঞৰ শুনিছানে দাদা হেয়া ভাতৃৰ গৰ্জন সম্ভৱত হয়তো হৈছে ৰাম ভাতৃ আমাৰ প্ৰতিশোধ ল'বলৈ আজি হোৱা ভাই নকৰিবা চিন্তা নকৰো সকলোকে পঠাম আমি সমৰ্থনেৰে কোন তহত খুচ্চ বালক ফুৰিছা বনে বনে বনাই উল্টাই বানৰ বান্দৰ কিয় কৰে এনে ব্যৱহাৰ আমাৰ প্ৰতি ও তহতি তেনেহলে সেই পাখণ্ড বালক পথ কৰি তিনি অনুজক দাৰুণ আঘাত দিলি প্ৰভুৰ অন্তৰত দাদা আজি
তোমালো কি বিচাৰিছা এই মনৰ মাজত বিলব ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত্মাৰ্গ কিন্তু কোৱা বিলব কোন নীতিমতে সৈন্যলৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে ভাবছা নেকি সৈন্য দেখি লবকো হৈ সমৰ্পণ কৰি যজ্ঞ ৰস্য তোমাৰ প্ৰাণৰ তহতেই তেন্তে ভাতৃঘাতী পাখণ্ড বালক নাজানো তহতে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক নালাগে শুনিব তোমাৰ বিজয় কাহিনী না কাষেৰে বাজিছিল তোমাৰ ইন্দ্ৰজিৎ ভংগ কৰি যজ্ঞতাত বধিলে লক্ষ্মণে গছত আৰত লুকাই বালিক বধাবি ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ এই কলংকিত বিজয় কাহিনী শুনি হৈ খাব পাৰে অন্য কোনোবাই কিন্তু আমি বীৰৰ অন্ত হয় কাক বোলে নাজানো হ'বলে সেহেতু বন্ধ কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ কোনে হলো দাদা কাৰভা সন্তানী অন্তৰত কৈছে মোৰ মায়াৰ উতল জানোচা এইখত মোৰ দিনেই আপোন সেই বালক কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় নোহাই প্ৰয়োজন যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ নকৰি পলাও সামান্য বালকৰ মুখত অত অহংকাৰ সাৱধান মৃত্যু তহতৰ চাপিল ওচৰ নিচিনিয়া লব কোখে নিজ পিতৃ হমে নিচিনিয়া লব কোখে নিজ পিতৃ হমে আরে নিজ পিতৃ হমে ধনু হারা ধনি দয়ু যুদ্ধ আরম্ভিলে আরে যুদ্ধ আরম্ভিলে কতুঘ্নে শ্রীরামচন্দ্র ভাগরি পরিলা আরে ভাগরি পরিলা রাম হরি রাম হরি রাম হরি রাম হরি সর্বজনে ভুলা আরে সর্বজনে ভুলা হয় ৰজাতেই শেষ বুলি ভাবিলো নিশ্চয় ব'লা যাওঁ এবে আইখনি দাদা হয় আইক দেখাবলৈ ৰামৰ অলংকাৰ খুলি লওঁ উত্তম হয় আইক দেখাবলৈ এই বলুৱাটোলৈ যাওঁ ব'লা আই দেখি বৰ ভাল পাব এই বলুৱা উঠ 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 শ্রীরাম উঠ উঠ শ্রীরাম প্রভু তোৰ আৰু প্ৰভুক মাতিবলৈ
সদৰ বলেৰে যাদিব পাৰিছোঁ শ্ৰীৰাম সহিতে তিদিও অৰ্জৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত যাওঁ এটি ক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰোঁগৈ এই সংকটে মোৰ জীৱনলৈও আনিছে সুযোগ এই সুযোগতেই শ্ৰীৰামৰ সহিতে পৰিচয় কৰা লৱ আৰু কুশক আৰু জানকীক শ্ৰীৰামক কৰিবৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁ আমি বিলম্ব নকৰি শুভ কাৰ্যত সংগ্ৰহণ দুর্বাখা শব্দ ব্রহ্ম আজি প্রমাণিত এই দুর্বাখা নামে যেই করিব উপহাস সেই দুর্বাখার শপথ খাব ভস্মীভূত সেইবাবে দেৱ নৰ আদি সকলোতে কম্পমান হয় দুর্বাখা নামে ক্ৰোধানলে দগ্ধ হৈ কতজনক ভুঞ্জালো অশেষ দুর্গতি তার কোনো নাই ক্ষতিয়ান সেইবাবে দ্বিতীয় আজি মই লেখেৰ সমাজত হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ যাওঁ এবে মোৰ তপৰ মহিমা প্ৰচাৰৰ বাবে আগবাহু অযোধ্য নগৰে পোনাটোতে ইমান সময়ো নাহিল উভতি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় বাছাহত এয়া চোৱাচোন আই তোমালৈ আমি কি লৈ আহিছো বাছাহত ইমান পৰে ক'ত আছিলি ক কি আনিছ লোৱাই আই শ্ৰীৰামচন্দ্ৰই যজ্ঞাপতি মেলি দিছিল অশ্ব আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি তাৰ পাছত
সেইভাবে বন্দী কৰিলো যজ্ঞ ৰস্য অশ্বৰ কাৰণে লাগিল তুমুল ৰাজ আৰু আৰু বজ হ'ল শ্ৰীৰাম মুখহ তিনি ভাতৃ আৰু আৰু এয়া চোৱা আন তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আছো আৰু আৰু আনিছো এটা দুৰ্জয় বাদন তোমাৰ সমীপে যোৱা ভাই লৈ আনা সেই বান্দৰ ভাল দাদা কি কৰিলি বাছা কি শুনিছো মই ক'ত ক'ত সেই দুৰ্জয় বান্দৰ ক বাছা ক'ত সেই দুৰ্জয় বান্দৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম এইটোৱে সেই দুৰ্জয় বাদন হনু আই হনু কি কৰিলি বাছাহঁত ভাল খ্যাতি ৰাখিলি ধৰাত নিজ হাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাতৃ প্ৰাণনাথ প্রাণনাথ ক'ত আছে মোৰ প্ৰাণনাথ আৰু ক'ত আছে মোৰ স্নেহৰ দেৱৰ দাদা মুখ লৈ বলা হনু মুখ লৈ বলা ও বসত বাসত গবয়ন তব শুভা জ্যোতি গবয়ন মৃত্যু বাবৃতম গবয়ন ও শান্তি 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 আয় দকরা বেজার তুমি পিতা প্রাণদান দিল বয় রাব হহিতে দিদি অনুজ বোলাইবে সদবাদ যাও আমি অযোধ্যা নগরে কি কালে পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেৱৰ সতে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ক আমাক আপোনাৰ চৰণ তলে যাওঁ এবে অযোধ্যা নহয় হনু তেনে কথা নকবা কদাপি নাযাওঁ ঘূৰি মই অযোধ্যা নগৰে মই একো বুজিব পৰা নাই শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনিও অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ আই কি কৰ্তব্য আমাৰ হাতত বন্দী এই বান্দৰে আমাৰ আই মাতৃ বুলি কিয় কৰিছে অদ্ভুত রহস্য বাসহ রহস্যরে আবরাত বালুকর জীবন কাহিনী সময়ত সকলো জানিব পাৰিবা এতিয়া আমি সকলোটি অযোধ্যা নগৰে গমন কৰোঁ পিতা হাই হো দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলি দিল যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ্য নিপতিয়ে
সমৰ্পিলে যজ্ঞাস্ত্ৰ আমাৰ পদ কিন্তু ভাইহঁত দাদা অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা সামান্য দুটি শিশুৰ হাতত কিন্তু অদ্যপিও নাপালো পৰিচয় কিবা নাম কিবা ধাম তাৰ বা সন্তান শিশু সঁচা কথা দাদা ভাই সেই প্ৰশ্নই আজি মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰোবাৰ উৰুজাত সন্তান সিহঁত দাদা দাদা ভাই মহৰ্ষি বাল্মীকি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহদ্বাৰত যোৱা ভাই লৈ আহা মুনিবৰ আদৰি সাদৰি দাদা আহক মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী হোৱা বাচাহ এতিয়া তোমালোকে মহাৰৰ চৰণত সেৱা কৰা ভাল গুৰুদেৱ প্ৰণাম মহাৰাজ উঠা বাচাহ কিন্তু কে ঋষি শ্ৰেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালক দুটি দিম দিম পৰিচয় কিন্তু কৰিছো অদৰো মুনিবৰ ধৈৰ্য ধৰি থাকিবা সকলোতে নিশ্চয় মুনিবৰ সুদা সৰ্বজনে বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি এই পোনা দুটি কাৰ মুনিবৰ এই পোনা দুটি এই পোনা দুটি এই পোনা দুটি দেৱী জানকী জানকী শুনিলানে দাদা শুনিলানে ভাইক দাদা এই পোনা দুটি দেৱী জানকী দাদা তেন্তে তেন্তে পোনা দুটি হয় দাদা পোনা দুটি তোমাৰেই সন্তান বাচাহ চিৰুৱাকে তোমালোকে ৰামৰ কোলা নাজানি কৰিলো মাতৃয়ে নগলে কোটে আমাক ক্ষমা কৰক পিতৃদে আমাক ক্ষমা কৰক ৰঘুপতি মুনিবৰ পোনা দুটিক তোমাৰ কোলাত দিবলৈ দাইবোৰ কোনো অধিকাৰ মুনিবৰ পোনা দুটি যাৰ আচলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ হাতত জানকী হয় ৰৈ আছে জানকী হনুমান সহিতে সিংহদ্বাৰত বাকী আনা জানকীক এই স্থানলৈ যোৱা ভাই লক্ষ্মণ দাদা। লৈ আহা দেৱী জানকীক এই স্থানলৈ আদেশ যোৱা থাক্য ভাই। দাদা জয় শ্রীরাম জয় শ্রীরাম কৰিছো প্ৰণাম ৰাখিয়ে সহিলে অখিল কষ্টই তাখিৰ কাৰণে জানকী সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত হে ৰঘুপতি তোমাৰ কণ্ঠহাৰ ছিগিজি মহামদে আছিল অতদিনে মোৰ পৰ্ণকুটিৰত আজি নিজেই আহি সপি দিলো তোমাৰ কাষত পতিব্ৰতা জানকী নকৰা সন্দেহ পুত্ৰসহ জানকীক গ্ৰহণ কৰা এয়া মোৰ শেষ অনুৰোধ এবে মই পাগিলো বিদায় জানকী পিতা মই আহিলো গুৰুদেৱ পুনাহত গুৰুদেৱ কুশলে থাকিবা পুনাহত গুৰুদেৱ কুশলে থাকিবা পিতা সৰ্বকাৰ্য সিদ্ধি হ'ল আমাৰ সৰ্বে ভৱন্তু সুখী নঃ
পিতা सर्वे सन्तु निरामया পিতা सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग् भवे ॐ शान्ति शान्ति পিতা शान्ति পুনবাৰ পৰিলো বিপদত ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ বিনে কিন্তু কেনেকৈ কওঁ জানকীক পুনৰ অগ্নি পৰীক্ষাৰ কথা দাদা কি হ'ল দাদা জানকী স্বামী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপো সন্দেহ কিন্তু জানকী হয় কৰোঁ মই সেই নিন্দুকৰ দলক দাদা জানকী লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক সেয়া পুনৰ জানকী প্ৰজাবৰ্গই বিচাৰিছে আজি পুনৰ পৰীক্ষা সেইহেতু তুমি আজি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰাই ৰামৰ কলংক পৰীক্ষা কৰক জয় শান্তি সীতাৰ জানকী শান্ত হোৱা মোৰ জনগণ জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন জানকী মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজসুখ লিখা নাই বিধাতাই মোৰ কপালত জানকী কোটি জনমৰ তপস্যাৰ অন্তত লাভ কৰিছিলোঁ ৰাম হেন স্বামী ৰত্নময় কিন্তু মোৰ প্ৰতি হ'ল বিধি চিৰামৰ কাৰণে 14 বছৰ বনবাস ললো শিৰপাতি সেই ৰামে এদিন মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত চালনাৰে ঠেলি দিলে মোক জনহীন অৰণ্যৰ মাজত সেইদিনা মোৰ মৰণে আছিল কাম্য কিন্তু ৰঘু বংশধৰ লৱ কুশ আছিল সিদিনা মোৰেই গৰ্ভ সেইমতেই মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও জীয়াই ৰাখিছোঁ এই ঘৃণিত জীৱন কিন্তু কিবা দোষ মোৰ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ অযোধ্যাৰ সিংসুকীয়া প্ৰজাৰ কথাকে বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক যমৰ যাতনা
ৰামৰ ধৰ্ম আৰু এই নেকি ৰামৰ প্ৰজানুৰঞ্জন জানকী তুমি ক্ষান্ত হোৱা জানকী তুমি ক্ষান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা তোমাক বিশ্বাস মিথ্যাচাৰৰ নলবা আশ্ৰয় জানকী তুমিহে ক্ষমিবা এই দুখনি কিতাক নকৰিবা চিন্তা ৰঘুমণি আজি খন্তে জগতৰ কাকোৱে মই নিদিও আমনি জানকী আজি মই জগতৰ পৰা মাগিম মেলানি নাকান্দিবি পোনাদুতি মোৰ তহঁতৰ স্থান আজি খন্তে পিতৃৰ কাষত স্বামী গুৰু সভাকীৰ শত অপৰাধ কৰিবা মাৰ্জনা জনমে তুমিয়েই হবা মোৰ স্বামী দেৱতা জনমে তুমিয়েই হবা মোৰ প্ৰাণৰ দেৱতা আজি খন্তে জানকী মাগিছো বিদায় আজি খন্তে জানকী মাগিছো বিদায় আজি খন্তে জানকীয়ে মাগিছো বিদায় গাই মনু বাক্যে চেবে ৰামক আৰাধো সপোনতো ৰাম বিনে আনকোনে ভাবো কিন্তু তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে মোক ৰাজা শ্ৰী ৰামে নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী জীৱন গুচক মোৰ কলংকৰ ললাট পাতালত বসুমতী মেলা ফাট পাতালত বসুমতী মেলা ফাট দেখা সৰ্বজন ইটো লীলা শ্ৰীৰাম ৰামায়ণৰ কথা বিচক্ষণ কলংক মোচন খেতু পাতালে হতি সৰ্বজনে হৰি হৰি সৰ্বজনে বোলা হৰি হৰি সৰ্বজনে বোলা হৰি 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 মোৰ তৰে পাপী
হে বসুমতী ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন নকবা নিশ্চয় মাতি দুৰ্ভগীয়া ৰামৰ প্ৰতি বসুমতী 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 বসুমতীৰ কোনো নাই সমাধান যোৱা ভাই লক্ষ্মণ লৈ আনা ধনুষৰ মোৰ বিধাৰী বসুধাবক্য উদ্ধাৰি আনো মোৰ দেৱী জানকী চাও বাৰু ৰামৰ হৰৰ আঘাতে কেনে নাভাগে নিদ্ৰা পাখানি ধৰা সৃষ্টি নাশ নকৰিবা দাদা জগতত নাই কোনো এনে শক্তি যিজনে বাৰণ কৰিব পাৰিব তোমাৰ ধনুষবাণ জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন দাদা পাহৰিলো সীতাহিত দাদা বন্দী কৈ সামান্য মায়া কৰিলো অশুভ আচৰণ আই বসুমতী সেয়াই বসুমতী শিশু সন্তানৰ দৰে কৰিছো মিমতি ক্ষমা কৰা অধমৰ শত অপৰাধ আহা বাচা আহা ভাই মাতৃৰ প্ৰেত কাৰ্য আমি কৰোগৈ সমাপন দাদা